নমস্কাৰ, সুপ্ৰভাত মোৰ বন্ধু বান্ধৱীসকল। মই আজি বৰ্তমান বাহিৰত আছোঁ ঘৰৰ পৰা। তথাপি মই ঘৰৰ পৰা যিদিনা আহিছিলোঁ মোক সেইদিনা কাম কৰা ছোৱালীজনীয়ে মোক কৈছিল, বাইদেউ মোৰ একাউণ্ট নম্বৰটো এবাৰ চেক কৰি দিবচোন, ইমান পইচা কাটি থাকে, কিয় বা ইমান পইচা কাটি থাকে। মই তেতিয়া ক'লোঁ, তই একাউণ্টত চাগে পইচা থোৱা নাই সেইকাৰণে তোৰ কাটি আছে। তেতিয়া তাই ক'লে, অঁ হয়, মই থোৱা নাই, মোৰ পইচা দেখোন কাটিয়ে থাকে। গতিকে মই এতিয়া ক'ব খুজিছোঁ যে সংশ্লিষ্ট কৰ্তৃপক্ষ, বেংক কৰ্তৃপক্ষ হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক, মই তেওঁলোকক অনুৰোধ কৰিব খুজিছোঁ যে কিয় কাটে। ধনী মানুহৰ ইমান কোটি 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 লোনবিলাক ৰেহাই কৰি দিছে, কিন্তু দুখীয়া মানুহ, তাই 2500 টকাৰে পাছবুকখন খুলিছিলে আৰু ময়ে খুলি দিছিলোঁ, কিন্তু কি হ'ল সেই 2500 টকাৰ পৰা তাই পইচা থ'ব নোৱাৰাৰ কাৰণে পইচাবোৰ কাটি থাকে। গতিকে চৰকাৰক অনুৰোধ কৰোঁ, সংশ্লিষ্ট কৰ্তৃপক্ষক অনুৰোধ কৰোঁ যাতে এই কামটো নকৰে। আপোনালোকে ধনী মানুহবিলাকক কোটি কোটি টকা ৰেহাই দিছে আৰু দুখীয়া মানুহবিলাকৰ আপোনালোকে বেংকত পইচা থ'ব নোৱাৰাৰ দুখত আপোনালোকে পইচা কাটি আছে। গতিকে আপোনালোকৰ দিনত বা এই চৰকাৰৰ দিনত ধনীবোৰ ক্ৰমে ধনী হৈ গৈ আছে আৰু দুখীয়াবোৰ ক্ৰমে দুখীয়া হৈ গৈ আছে। সেই জমা থোৱা 2500 টকা কাটি জিৰ' হৈ গৈছে, কিন্তু কাৰোবাৰ কোটি কোটি টকাও কাটি তেওঁ আকৌ কোটিটকীয়া ধনী হৈ গৈছে। গতিকে ধন্যবাদ, সংশ্লিষ্ট কৰ্তৃপক্ষই এইটো বিচাৰ কৰি চালে ভাল হয়। ধন্যবাদ।